নমস্কাৰ সকলোকে আজি এটা বিশেষ কাৰণত ভিডিঅটো বনালো 2021 চনৰ আগষ্টৰ 23 তাৰিখৰ পৰা এখন যুদ্ধ আৰম্ভ হৈছিল মোৰ নিজৰ ব্যক্তিগত জীৱনত আৰু আজি 30 এপ্ৰিল 2026 আজিৰ দিনটো 100ৰ ভিতৰত 30% হেখন যুদ্ধত জয়ী হ'বলৈ সক্ষম হৈছো আচলতে জয়ী বহুত আগতে হৈছিল কিছুমান কথাত কিছুমান মানুহৰ ব্যৱহাৰত আৰু কিছুমান পৰিস্থিতি দাখত পৰি গোটেইখিনি বস্তু সম্ভৱ হৈ উঠা নাছিল আজি এখিনি সম্ভৱ হৈ উঠিল আৰু আজি আচলতে ভগৱানক ধন্যবাদ দিছো যদি আপোনাৰ কৰ্ম ঠিক থাকে আপুনি মানুহজন বা মানুহজনী ঠিক থাকে বা আপুনি যদি কাৰো একো অপকাৰ কৰা নাই তেতিয়া ভগৱানে আপোনাক ইনো এদিন নহয় এদিন চকু মেলি চাব তো আজিও সেম মোৰ লগতো তেনেকুৱা এটা ঘটনা হ'ল আমি 2021 চনৰ পৰা মেইনটেনেন্স কেছটো খেলি আছিলোঁ আৰু এতিয়া আজি 2026 চনৰ 30 এপ্ৰিলত প্ৰথম কিস্তিৰ আমি মেইনটেনেন্সৰ পইচা পালোঁ বেছি পইচা নহয় আচলতে পইচা পাব লগা আছিল যথেষ্টখিনি 11,40,000 আৰু হাজবেণ্ডে দিব নোৱাৰে ইমানখিনি পইচা একেলগত যেহেতু তেওঁ ফেব্ৰুৱাৰী মাহৰ বিয়া পাতিছে সেইকাৰণে তেওঁ গোটেইখিনি পইচা দিব নোৱাৰিলে আমাক এতিয়া 2.5 লাখ টকা এটা আজি জমা কৰি দিলে আৰু এইখিনি পইচা কিস্তি সিস্টেমত তেওঁ পইচাখিনি দিব আৰু পাৰ মান্থ যেটো 20,000 মোৰ আৰু আমাৰ বাচ্চা দুটাৰ হেতু মান্থলি প্ৰত্যেক মাহে মাহে আহিব ভগৱানক সঁচাকৈ ধন্যবাদ আজি প্ৰায় 5.5টা বছৰ কেছ খেলিলো লখিমপুৰ গুৱাহাটী হাইকোৰ্ট আনকি কৰিমগঞ্জ কোৰ্টলৈকে খেলাৰ পাছত আজি ভগৱানে চকু মেলি চালে হেতু কাৰণে অলেখ অলেখ ধন্যবাদ ভগৱানক আৰু মোৰ বিশেষকৈ মোৰ ফ্যামিলিটো সবতকৈ বেছি সাপোৰ্ট কৰা মানুহজন আছে মোৰ মা দাদা মোৰ বৌ হিহত নোহোৱা হলে হয়তো লখিমপুৰ টাউনখনত মোৰ 5টা বছৰ পাৰ কৰাটো বহুত কষ্ট হলে কিন্তু এতিয়া যেহেতু আজি মানে মনটো বহুত ভাল লাগিছে 5 বছৰৰ কষ্টৰ সৰু হলো কম হলো এটা এমাউন্টত আমি পেমেন্টখিনি পালো আৰু যথেষ্টখিনি মোৰ কষ্টৰ পাছত আৰু মোৰ লগৰ সগৰ বহুতখিনি আছে কিন্তু বহুতে সহায় কৰি থৈছে কিছুমান সময়ত সিচুৱেশনত হাতত পইচা নাছিল লগৰবিলাকৰ পৰা লৈছিলো সকলোকে ধন্যবাদ আৰু আহিবলগীয়া দিনখিনি আমাৰ যাতে ভালে কুশলে যায় তাৰ বাবে সকলোৰ পৰা আশীৰ্বাদ বিচাৰিছো ইমানখিনি আৰু বৰ বিশেষ নকওঁ